আমি দীপাৱলী উৎসৱৰ লগত সংগতি ৰাখি স্কুলত আমি আগতীয়া দিৱালী উদযাপন কৰোঁ। আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিবোৰ ক্ৰাফ্ট ৱৰ্ক আছে সেইবোৰ কাম কৰাৰ পিছত তেনেধৰণৰ মাটিৰ চাকি বা অন্যান্য কিছুমান সা সঁজুলি সিহঁতে বনায়। ঠিক সঁজুলি নহয়, কিন্তু সিহঁতে কিছুমান বস্তু বনায় যিবোৰ আমি স্কুলত সেই মেলাতে দীপাৱলীৰ যিটো আগতীয়া আমি উদযাপন কৰোঁ তাত সিহঁতে সেইখিনি বস্তু প্ৰদৰ্শন কৰে আৰু আমাৰ শ্ৰদ্ধাৰ যিসকল অভিভাৱক অভিভাৱিকা আছে সেই অনুষ্ঠানটিত প্ৰতি বছৰে তেওঁলোকেও আমাক সহযোগ কৰে। কিন্তু এইবাৰ যিহেতু মহানায়কৰ মহাপ্ৰস্থান, অসমৰ মহানায়ক, শ্ৰদ্ধাৰ শিল্পী বুলি ক'লেও এটা কথাতে শেষ নহয়, তেওঁ এজন অতি মানৱ। তেনে এক ব্যক্তিত্বৰ যেতিয়া মহাপ্ৰস্থান ঘটিল, চাৰিওফালে অসমত এক শোকৰ পৰিৱেশ বিৰাজ কৰিছে। সকলোৰে মনবোৰত চবেই দৈনন্দিন কামবোৰ কৰি আছে যদিও তেওঁলোকে কৰ্তব্যৰ খাতিৰত এই কামবোৰ কৰি আছে আচলতে, কিন্তু চবৰে মনত আৰু মগজুত খালি এটাই কথা যে জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল অসমৰ পৰা। এটা কণ্ঠ, যি কণ্ঠই খালি অসমৰ কাৰণে মাত মাতে, অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত এনেধৰণে বাস কৰি আছিল, ভাবিলেও আচৰিত লাগে যে সকলো বয়সৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি ইভেন বৃদ্ধ সকলেও তেওঁক ইমান অনুভৱ কৰিছে প্ৰতি মুহূৰ্ততে। সকলোকে এই কথাটোৱে মানে বৰ অশান্তি কৰি আছে আৰু সকলোবোৰ চাৰিওফালে হতাশ হৈ পৰিছে। তেনেস্থলত আমি এই যিটো আমি দীপাৱলীৰ আগতীয়া অনুষ্ঠান স্কুলত কৰিছিলোঁ, এইবাৰ কেৱল তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ হেতুকেহে আমি সেই অনুষ্ঠান আচলতে ইয়াতে কৰিছোঁ আৰু লগতে দীপাৱলীৰ খালি আমি বন্তিসমূহে প্ৰজ্বলন কৰিছোঁ। বাকী যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰতি বছৰে ইয়াৰ লগত সংগতি ৰাখি কৰোঁ, তাত কেৱল জুবিন গাৰ্গৰ গীত মাত, তেখেতৰ গীতত নৃত্য প্ৰদৰ্শন আৰু ল'ৰা ছোৱালীখিনিয়ে সমবেত সংগীতৰ লগতে যিখিনি মানে একক চলো চং সেইখিনি সিহঁতে প্ৰদৰ্শন কৰিছে, গাইছে, পৰিৱেশন কৰিছে। এইদৰে আমি এবাৰ উদযাপন কৰিছোঁ। সকলোৰে মনবোৰ সঁচাকৈ বহুত বেছি ভাগৰুৱা, ক্লান্ত আৰু হতাশগ্ৰস্ত। আমি ঠিক একেধৰণে তেনে পৰিৱেশৰ মাজেদি দিনবোৰ পাৰ কৰিছোঁ যদিও কৰ্তব্যৰ খাতিৰত আমি এইখিনি বস্তু কৰি গৈ আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।